নমস্কাৰ বন্ধুসকল। ভাল খবৰ আহি গ'ল। মই আপোনালোকক আগতেও কৈ থৈছিলোঁ যে 20 তাৰিখৰ আগত মানে 20 জুলাইৰ আগতে হ'ব ফিজিকেল টেষ্টটো BTR ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ। এডমিট কাৰ্ড আহি গ'ল। অহা 10 তাৰিখত ফিজিকেল টেষ্ট হ'ব গৈ আছে বিভিন্ন চেণ্টাৰত। ধৰক আমাৰ চিৰাং আৰু কোকৰাঝাৰৰ চেণ্টাৰ চৰাইখোলা পৰিছে, আৰু ইফালে আপোনাৰ বাক্সা, ওদালগুৰি, তামোলপুৰৰ চেণ্টাৰটো মই এতিয়ালৈ ইনফৰ্মেশ্যনটো পোৱা নাই ক'ত পৰিছে। মই ইনফৰ্মেশ্যনটো কালেক্ট কৰিম আৰু এখন পিছত ভিডিঅ' বনাম। ব'লক চাওঁ কি আহিলে আপডেট। এইটো হ'ল আমাৰ ন'টিছ ফৰেষ্টাৰ 1 ফিজিকেল ফিটনেছ টেষ্ট। ইয়াত ক্লিক কৰি চাওঁ কি দিছে। ক্লিক হিয়াৰ টু ডাউনলোড। ইয়াত ডাইৰেক্ট খোল খালে। ইয়াত আপোনালোকৰ ৰোল নাম্বাৰটো আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ যিটো ফুল ৰোল নাম্বাৰ আছিলে, যে আপোনাৰ ফৰেষ্টাৰৰ আছিলে F প্ৰথমত আছিলে F, আৰু ফৰেষ্ট গাৰ্ডৰ প্ৰথমত আছিলে G। সেইটো ইয়াৰ পৰা যিখিনি ডিজিট আছিলে 5 ডিজিট, সেইখিনি কপি পেষ্ট কৰিলে হৈ যাব। আৰু মোবাইল নম্বৰটো আপোনালোকে যিকোনো মোবাইল নম্বৰ এটা দিব পাৰে। এটা সাৱধানতা অৱলম্বন কৰিব, যেতিয়া আপোনালোকে মোবাইল নম্বৰটো দিব সেইটো এটা ৰানিং মোবাইল নম্বৰ দিব, আৰু যেতিয়া মানে আপোনালোকৰ ফাইনেল ৰিজাল্টটো আহি যাব, তেতিয়া আপোনালোকে সেই মোবাইল নম্বৰটো ইউজ কৰি মানে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। আৰু আপোনালোকে হয়তো যদি অনলাইন এপইণ্টমেণ্টখন অনলাইন ডাউনলোড কৰিব দিয়ে, তেতিয়াহ'লেও মানে আপোনালোকে সেই মোবাইল নম্বৰটো দিয়ে লগ ইন কৰিব লাগিব। বি কেয়াৰফুল, সাৱধানতা অৱলম্বন কৰি আপোনালোকে ডাউনলোড কৰিব। ব'লক মোৰ এডমিট কাৰ্ডখন ডাউনলোড কৰোঁ আৰু চাওক ক'ত পৰিছে। এইখন হ'ল মোৰ এডমিটখন। মোৰতো আমাৰ কোকৰাঝাৰৰ চৰাইখোলাৰ যিটো 7 APBN প্লে'গ্ৰাউণ্ড আছে তাতে হ'ব। ৰিপৰ্টিং টাইম দিছে চাওক 5টা বজাত 10 তাৰিখত। চাওঁ আগলৈ কি হয়। আৰু ইয়াতে ইনষ্ট্ৰাকশ্যন দিছে, কেণ্ডিডেট নিড টু বি প্ৰেজেণ্ট এট দ্য স্পেচিফিক ৰিপৰ্টিং টাইম। আপোনালোকে 5টা বজাৰ আগতে গৈ আপোনালোকৰ যিখন ভেন্যু আছে তাতে আপোনালোকে এটেণ্ড হ'ব, প্ৰেজেণ্ট হ'ব। তাৰপিছত আছে কেণ্ডিডেট ৰিকুৱাৰ্ড টু ব্ৰিং 2 কপিজ অৰিজিনেল এডমিট কাৰ্ড। এডমিট কাৰ্ডখন আপোনালোকে 2 কপি লৈ যাব। অৰিজিনেল আইডেণ্টিটি প্ৰুফ, আধাৰ কাৰ্ড নাইবা পেন কাৰ্ড, ভোটাৰ কাৰ্ড যি আছে লৈ যাব। আৰু এই ফটো কপি যিখন আপোনালোকে ডকুমেণ্ট লৈ যাব, সেইখনৰ এটা জেৰক্স কপি লৈ যাব। তাৰপিছত এই ডকুমেণ্টবিলাক আপোনালোকে এণ্ট্ৰেঞ্চত যি ডিউটি অফিচাৰ থাকে তাতে আপোনালোকে ছাবমিট কৰিব লাগিব। এণ্ট্ৰি টু দ্য এক্সামিনেশ্যন ভেন্যু উইল বি পাৰ্মিটেড উইদাউট আপোনালোকৰ অৰিজিনেল এডমিট কাৰ্ড অবিহনে আপোনালোকে এণ্ট্ৰি নিদিয়ে। 1 কপি এডমিট কাৰ্ড কললেটাৰ মাষ্ট বি ছাবমিটেড। সেইটোৱে মানে মই আগত যিটো ক'লোঁ, যে আপোনালোকৰ আধাৰ কাৰ্ড মানে যিখন ডকুমেণ্ট লৈ যাব আপুনি সেইখন, আৰু লগতে আপোনাৰ এডমিট কাৰ্ডখন সেইখন আপোনালোকে য'ত ডিউটি অফিচাৰ থাকে এক্সামিনেশ্যন চেণ্টাৰত, মানে আপোনাৰ এই ফিজিকেল টেষ্টৰ চেণ্টাৰত যিজন ডিউটি অফিচাৰ থাকে তেখেতক আপোনালোকে এই এডমিট কাৰ্ড আৰু ডকুমেণ্টখন মানে ID কাৰ্ডৰ জেৰক্স কপিখন আপোনালোকে ছাবমিট কৰিব লাগিব। কেনেকৈ আপোনালোকে এটা ৰিচেণ্ট ফটো মানে পাছপ'ৰ্ট চাইজ ফটো উঠি এডমিট কাৰ্ডত পেষ্ট কৰি দিব লাগিব। আপোনালোকে এপিয়াৰ হ'ব লাগিব, আৰু যদি এপিয়াৰ হ'ব নোৱাৰে, এবচেণ্ট হৈ যায়, তেনেহ'লে আপোনাৰ কেণ্ডিডেটছটো কেঞ্চেল কৰি দিব। ইফ কেণ্ডিডেট প্ৰিভিয়াছলি কোৱালিফাইড ৰিটেন এক্সামিনেশ্যন ফৰ বথ ফৰেষ্ট গাৰ্ড প্ৰডিউচ 2 কপিজ অফ বথ অৰিজিনেল ডিউৰিং দ্য ফিজিকেল ফিটনেছ টেষ্ট। আপোনালোকে যদি ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ দুটাতে কোৱালিফাই কৰিলে, মানে ৰিটেন এক্সাম পাছ কৰিলে, আপোনালোকে সেই ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড দুখনৰে এডমিট কাৰ্ডখন এটা কপি মানে তাতে জমা দিব লাগিব ফিজিকেল টেষ্টৰ সময়ত। এডমিট কাৰ্ড কল লেটাৰ উইল ৰিজাল্ট ইন দ্য কেণ্ডিডেট বিং মাৰ্ক এছ এবচেণ্ট। আৰু যদি আপোনালোকে জমা ছাবমিট কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকৰ এবচেণ্ট, আপোনালোকৰ অনুপস্থিতি বুলি ভাবি মানে আপোনালোকক কেঞ্চেল কৰি দিব আৰু মাৰ্কবিলাক। The center section was CSB shall not be responsible for any damage caused during the physical fitness. আৰু আপোনালোকৰ যদি কিবা প্ৰি ডিচিজ আছে নাইবা ফিজিকেল টেষ্টৰ সময়ত যদি আপোনালোকৰ কোনো ধৰণৰ ক্ষতিসাধন হয় নাইবা কোনো ধৰণৰ ইঞ্জুৰি হয়, তেতিয়াহ'লে CSB কোকৰাঝাৰে মানে দায়ী নহ'ব। এইখিনি লিখি দিছে। কিন্তু আছে এইবিলাকে আৰু কেণ্ডিডেট আস্কড টু ব্ৰিং স্পৰ্ট ৱেৰ শ্বুজ এটচেট্ৰা ফৰ এপ্ৰিভিজন। আপোনালোকে জোতা লৈ আহিব, জোতা স্পৰ্ট ৱেৰ যি আছে আপোনালোকে। কেণ্ডিডেট ৰিকোয়াৰ্ড টু মেইনটেইন ষ্ট্ৰিক্ট ডিচিপ্লিন ডিউৰিং দ্য হোল ৰিক্ৰুটমেণ্ট প্ৰচেছ। আপোনালোকে ডিচিপ্লিনটো মেইনটেইন কৰি ল'ব, আৰু আপোনালোকক তালৈ যোৱাৰ কাৰণে TA বা DA আপোনালোকক দিয়া নহ'ব, সেইখিনিয়ে মেনশ্যন কৰিছে এইখিনিত। ইয়াতে চাওক আপোনালোকে মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড। এইখিনিয়ে আছিলে। আৰু মই একচুৱেলি এডমিট কাৰ্ডখন যোৱাকালিয়ে দিছে, মই মানে বেলেগ কাম এটাত ব্যস্ত থকাৰ কাৰণে মই ভিডিঅ' বনাই দিব পৰা নাই আৰু ইনফৰ্ম কৰিব পৰা নাই। যি হওক, আজি মই অলপ পলমকৈ হ'লেও ভিডিঅ'খন দিলোঁ। সকলোৱে ছাপোৰ্ট কৰিব। থেংক ইউ।